নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। আপুনি জ্বৰ কাহ চৰ্দিত ভুগি আছে নেকি? যদি ভুগি আছে তেন্তে সাৱধান। শীতৰ বাবে হোৱা জ্বৰ সাধাৰণ জ্বৰ বুলি অৱহেলা নকৰিব। আপুনি হ'ব পাৰে ক'ভিডৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণৰ লক্ষণ। ইতিমধ্যে আপোনালোকে গম পাইছিল যে সমগ্ৰ বিশ্ব লকডাউনৰ সন্মুখীন হৈছিল 2020 চনৰ পৰা। আজিও আঁতৰা নাই ক'ভিডৰ ভয়াৱহতা। বিশ্বৰ 65খন দেশত পুনৰ বৃদ্ধি হৈছে ক'ভিডৰ সংক্ৰমণ। আৰু আনফালে ভাৰতত 8 ডিচেম্বৰৰ পৰা বৃদ্ধি পাইছে ক'ভিডৰ ৰোগীৰ সংখ্যা। চীনে কৰা ভুলৰ বাবে বিশ্ববাসীয়ে আজিও যুঁজি আছে ক'ভিডৰ সৈতে। কি হৈছিল 2019 চনৰ চীনৰ ইহান চহৰত? সঁচা তথ্য প্ৰতিবেদন বিচাৰিছে এতিয়া WHOয়ে। প্ৰকৃত তথ্য দিয়াৰ পৰা বিৰত আছে এতিয়া ৰঙা চীন। জানিবলৈ পোৱা মতে চৌদিশে পুনৰ বাঢ়িছে জ্বৰ আৰু বিভিন্ন ৰোগ। আকৌ লকডাউন হ'ব নেকি? আৰু আনহাতে ভাৰতত ক'ভিডৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, 6জনকৈ বৃদ্ধি হৈছে মৃত্যুৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে সতৰ্কবাণী। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। মহিলাক লৈ গুৰুত্বপূৰ্ণ ৰায় উচ্চ ন্যায়ালয়ৰ। মহিলাৰ নিৰ্যাতনৰ দৃশ্য দেখি মৌন হৈ থাকিব নোৱাৰিব। নিৰ্যাতনৰ দৃশ্য দেখিলেই কৰিব পাৰিব আপুনি বিৰোধিতা। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। মহিলাক নিৰ্যাতন কৰা দেখি মৌন হৈ থকা লোকক চৰকাৰে বিহিব লাগিব শাস্তি। বৃহৎ পৰিমাণত জৰিমনাও ভৰিব লাগিব নীৰৱ দৰ্শকে। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ চৰকাৰলৈ এই নিৰ্দেশ। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ PB ভাৰলে আৰু ন্যায়াধীশ কৃষ্ণ এছৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰে। 42 বছৰীয়া এগৰাকী মহিলাক নিৰ্যাতনৰ গোচৰক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ত চলিছিল তদন্ত। এই বিচাৰৰ পিছতে গুৰুত্বপূৰ্ণ ৰায় কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। জানিবলৈ পোৱা মতে ঘটনা সন্দৰ্ভত 11জনক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে। আৰু আনফালে ঘটনা প্ৰত্যক্ষ কৰা লোকে ভৰিব লগা হ'ল 5 লাখ টকা জৰিমনা। ভুক্তভোগী লাভ কৰিছে 2 বিঘাকৈ মাটি। আৰু লগতে মহিলাৰ নিৰ্যাতনৰ ঘটনাটোৰ তদন্তত গাফিলতি কৰা আৰক্ষীকো নিলম্বন কৰ্ণাটক চৰকাৰৰ। আৰু দিব লৈছোঁ অন্য এটি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীলৈ ভাল খবৰ এই মুহূৰ্তত। 8ম শ্ৰেণীৰ উত্তীৰ্ণ হ'লেই লাভ কৰিব এতিয়া চাকৰি। বিভিন্ন বিভাগত ওলাইছে এই চাকৰি। এই মুহূৰ্তত আপোনালোকক জনাই আছোঁ 22 ডিচেম্বৰ খানাপাৰাত অনুষ্ঠিত হ'ব মেগা জব মেলা। পুৱা 9 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব মেগা জব মেলা। 8ম শ্ৰেণী উত্তীৰ্ণ, 10ম শ্ৰেণী উত্তীৰ্ণ, ITI ডিপ্ল'মা যিকোনো স্নাতক ডিগ্ৰীধাৰী, স্নাতোত্তৰ ডিগ্ৰীধাৰীয়ে লাভ কৰিব এই চাকৰি। ITI ষ্টেটৰ বেংক শাখা, নাৰ্ছিং বিভাগ আৰু অট'মোবাইল, ফাৰ্মাচী চালক, নিৰাপত্তা শাখা, গাণনিক শাখাত ওলাব এই চাকৰি। অভিজ্ঞতা সম্পূৰ্ণ প্ৰাৰ্থীৰ লগতে নতুন প্ৰাৰ্থীও পাব অগ্ৰাধিকাৰ। আজি সাজু কৰক আপোনাৰ নথিপত্ৰ। অসম যুৱ পৰিষদে আয়োজন কৰিছে এই মেগা জব মেলা। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। 22 ডিচেম্বৰত খানাপাৰাত অনুষ্ঠিত হ'ব মেগা জব মেলা। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। প্ৰতিগৰাকী ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিলে হিমন্ত চৰকাৰে। প্ৰতিগৰাকী ৰান্ধনীয়ে লাভ কৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনি ধন। 1500 টকা মাননিৰ উপৰিও লাভ কৰিব এতিয়াৰ পৰা 1250 টকা অৰুণোদয় ধন। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। সকলো ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয় আঁচনি ধন। নতুন বছৰৰ পৰা লাভ কৰিব এই ধন। 1,18,998 গৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন। আৰু ইয়াৰ লগতে নিয়মীকৰণ কৰা হ'ব ৰান্ধনীসকলৰ মাননি। শিক্ষামন্ত্ৰী বৈঠকৰ অন্তত সদৌ অসম ৰান্ধনী সহায়িকা সন্থাৰ এই ঘোষণা কৰে। আৰু আনফালে দিব লৈছোঁ আজিৰ দিনটোৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ। নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী প্ৰাৰ্থিত্বৰ দাবী। ইণ্ডিয়া বৈঠকৰ পূৰ্বে পাটনাত JDUৰ পোষ্টাৰিং। এই মুহূৰ্তৰ ৰাজনৈতিক খবৰ। দিল্লীত ED মিত্ৰজোঁটৰ বৈঠকৰ ঠিক পূৰ্বে JDUৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক পোষ্টাৰ জৰিয়তে বিৰোধী দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰাৰ দাবী জনাইছে। দলটোৰ মতে নীতিশ কুমাৰ নেতৃত্ব থাকিলেহে 2024 চনৰ বিজয় সম্ভৱ। মঙলবাৰে ইণ্ডি মিত্ৰজোঁটৰ ৪ৰ্থখন বৈঠক দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে। এই বৈঠকখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ হিচাপে লক্ষ্য কৰা হৈছে। আনহাতে বিৰোধী দলসমূহৰ নেতাসকলৰ 2024 চনৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তথা বিজেপিক ক্ষমতাৰ পৰা আঁতৰাবলৈ ৰণকৌশল প্ৰস্তুত কৰিছে। কিন্তু তাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰী প্ৰাৰ্থিত্বৰ দাবী তীব্ৰতৰ হৈ উঠিছে। বিহাৰৰ শাসকীয় দল জনতা দলে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সমৰ্থনৰ পাটনাৰ ব্যাপক পোষ্টাৰ কৰিছে।